हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आई होप आपलोक সকলোৱে ভালে আছে সো আপোনালোকক কৈছিলো যে ওচৰৰ বাৰ বিয়া সো অহা কাইলৈ মেহেন্দি আৰু এয়া আজি দিনত গোটেইখিনি পেন্ডেলৰ কাম কমপ্লিট হৈ গৈছে এতিয়া গধূলি 6:30 মান বাজিছে আৰু ইফালে দাদা সকলে বাকি ডেকোৰেশনৰ কামখিনি কৰি আছে যেহেতু কাইলৈ ৰাতিপুৱা মেহেন্দি প্ৰগ্ৰাম ষ্টাৰ্ট হৈ যাব আৰু এফালে মেহেন্দিৰ মেইন ঠাইখিনি আপোনালোকক দেখুৱাই দিছো ডেকোৰেশনখিনি অকমান বাকি আপোনালোকক কালি ৰাতিপুৱা বাৰু ভালকে দেখুৱাম আৰু এয়া এনে ধৰণে বুফেবোৰ লগাই দিছে যদিহে আপোনালোক মোৰ চেনেলটো নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সো গুড মৰ্নিং ফ্ৰেন্ডছ এয়া নেক্সট ডে ৰাতিপুৱা আপোনালোকক দেখুৱাইছো আজিও অকমান এইবোৰ কাম চলি আছে আৰু বাকিখিনি গুটে বাৰু ডেকোৰেশন দেখুৱাই আছো এয়া চাওক মেহেন্দিৰ এখিনি যিমানখিনি পাৰো দেখুৱাইছো বহুত ক্লিপে আছে মোৰ ওচৰত কিন্তু ইমান বেছি এড কৰি থকা নাই আৰু আমাৰ কইনা মেহেন্দি লাগিব আৰু যেহেতু কৈছিল আপোনালোকক ৰাতিপুৱা আপোনালোকক ভালকৈ দেখুৱাম এইফালে তাইৰ অকমান ফটোশ্বুট চলি আছে বাকি আপোনালোকে চাগে মোক ইয়াত দেখাই নাপাব যেহেতু ভিডিঅ'বোৰ বনাইছিলো দেৰি হৈছে আপলোড কৰাত সো এইফালে কইনাক মেহেন্দি লগোৱা ষ্টাৰ্ট হৈ গ'ল আৰু বাকি লগাম বাৰু আমি পিছত বাকি কোনোবা যোনে যেনেকৈ চান্স পাইছে হেনেকৈ লগোৱা আৰম্ভ কৰি দিছে এইফালে কইনাৰ মেকআপ আৰ্টিষ্ট বাগৰাকী প্ৰথম লগ পালো আমাৰ পাহাৰৰে হয় কিন্তু ইয়াতে মানে কি ইয়াতে প্ৰথম লগ পাইছো এনেকৈ আৰু আপোনালোকক বাৰু বাকি ডেকোৰেশন অকমান দেখুৱাই দিম আৰু ভিডিঅ'বোৰ যদিও মই শুট কৰিছিলো মানে পিছত ভাবিলো আপলোড কৰোনে নকৰো ইমান বুজি পাইছো সেইকাৰণে মই ইয়াতে মেহেন্দি আৰু জোৰোণৰ যিখিনি নিয়ম আছে দুয়োটাই মিলাই পেলাই 5 মিনিটৰ ভিডিঅ' এটা এডিট কৰিছো সো আপোনালোকলৈ আগবঢ়ালো আৰু এইফালে এখিনি লাঞ্চ কৰি খাইখিনি অকমান স্পিড কৰি দিছো কাৰণ মিউজিক বাজি আছে সো কপিৰাইট ক্লেইম আহি যাব সেইকাৰণে এফালে মাইছো দাদা কি আনিছে এটা হাই দাদা থ্যাংক ইউ দাদা আৰু ইফালে কইনাৰ মাক আৰু দাদা ইফালে তো কিবা কিবি নিয়ম চিয়ম এইবোৰ কৰি আছে আৰু ইফালে আহিলে দৰা ঘৰৰ মানুহ আৰু দৰা হাই তো ইফালে মেহেন্দিও হৈ গৈছে অলমোস্ট হৈ গৈছে মানে ইফালে ফটোশ্বুট চলি আছে আৰু ইফালে বাকিবোৰ এনেকৈ লগাই আছে আৰু যেহেতু নেপালী হয় দৰা সো নেপালী নিয়মত জোৰোণ নিয়মটো নাই বাট যেহেতু কইনা অসমীয়া সো জোৰোণৰ নিচিনাকৈ মানে কি আৰু বস্তুখিনি এক্সচেঞ্জ কৰিছে তো আপোনালোকক এইখিনি আগবঢ়ালো আৰু এফালে যিখিনি নিয়ম আছিলে এইখিনি কৰিলে আৰু মই এতিয়ালৈকে মেহেন্দি লগোৱা নাই ফ্ৰেন্ডছ ভাবিলো অকতে লাঞ্চ কৰি লম তাৰ পিছত লগাম আৰু হেতুৱে আৰু এফালে দৰা কইনা দুই ঘৰৰে মানুহ দেখুৱাই দিছো আৰু এফালে দৰা ঘৰে লাঞ্চ কৰিব এতিয়া সো আৰু এইফালে আপোনালোকক অকমান মেনুখিনি দেখুৱাই দিছো আৰু যেহেতু নেপালী এইফালে চাওক তিল আৰু তিলৰ চাটনিটো আৰু কি কয় চেল ৰুটি আছিলে আৰু এইফালে ময়ো লাঞ্চ কৰি মোৰ মেহেন্দি লগোৱা ষ্টাৰ্ট কৰিলোঁ মই বহুত বেছি নলগাওঁ মেহেন্দি লগালে এলাৰ্জি হয় সো বহুত বেছি নলগাওঁ জাষ্ট নিয়মটো কৰিবৰ কাৰণেহে লগাই আছো আৰু অলপ চলপ মেহেন্দি লগাই এইফালে কইনাৰ হোৱাই নাই গধূলি হ'বলৈ হ'ল 4টা মানে বাজিলে চাগে আৰু এয়া অলপ আন্টি পেহী সকলোকে অলপ লগাই দিলো মেহেন্দি জাস্ট নিয়মৰ কাৰণে আৰু এয়া কইনাৰ দেউতা সো নাম লিখি দিছো এফালে বাহে নিজে হাৰ্ট কৰিব ধৰিছে
আৰু এয়া গধূলি হৈ গ'ল চ' মেহেন্দি চেহেন্দি লগোৱা শেষ হৈ গ'ল আৰু আজিলৈ আহিছোঁ নেক্সট আপোনালোকক বিয়াৰ ব্লগত লগ পাইছোঁ চ' বাই বাই।